সদায় সদায় ভিডিঅ' আপলোড কৰি আছো, ৰীল আপলোড কৰি আছো, ভিউজ বঢ়া নাই, ফলোৱাৰ্ছ বঢ়া নাই। নমস্কাৰ বন্ধুসকল, মই জ্যোতিষ আপোনালোকৰ লগত কথা পাতিম যে আমি সদায় সদায় ৰীল বিলাক আপলোড কৰো বা ভিডিঅ' বিলাক আপলোড কৰো, কি কাৰণত ফলোৱাৰ্ছ বঢ়া নাই বা ভিউজ বঢ়া নাই। সৰু ভিডিঅ' হয়, আপোনালোকক অনুৰোধ জনাইছো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। কথাটো হ'ল মই বা আপুনি যিটো টপিকৰ ওপৰত ভিডিঅ' বনাই মানে সেইটো ক্লিয়াৰ হ'ব লাগিব, স্পষ্ট হ'ব লাগিব যে ভিডিঅ'টো চোৱাৰ লগে লগে আপুনি হওক বা মই হওক যে আপোনাৰ ভিডিঅ'টো মই চালো যে স্পষ্টকৈ বুজি পাব লাগিব যে এইটো এনেকাকে ভিডিঅ'টো বনাইছে, মানে একদম ক্লিয়াৰ কাট হ'ব লাগিব। মেইন কথা কেতিয়াবা এনেকুৱা হয় মানে যিটো টপিকৰ ওপৰত ভিডিঅ' বনাইছো ডিছক্ৰিপশ্যন মানে আমি ভালকে লিখিব পৰা নাই বা সঠিকভাৱে লিখিব পৰা নাই বা সঠিকভাৱে হেছটেগ ব্যৱহাৰ কৰিব পৰা নাই। তো হেছটেগখিনিও আমি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু লগতে কিছুমান ছেটিঙৰো মানে গণ্ডগোল থাকে, আমি ছেটিংখিনিও চাই ল'ব লাগিব যে ক'তবা কিবা মানে ছেটিং গণ্ডগোল হৈ আছে নেকি। ভিউজ আৰু ফলোৱাৰ্ছ বঢ়াৰ আৰু এটা উপায় আছে যে আমি যিখিনি নতুন ক্ৰিয়েটৰ যে নতুন ক্ৰিয়েটৰখিনিয়ে ইজনে সিজনক মানে ফলো কৰিব লাগিব বা লাইক কমেণ্ট কৰিব লাগিব, বা আপুনি যিখিনি জানে সেইখিনি আপুনি শ্বেয়াৰ কৰক, বা মই যিখিনি জানো মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এনেকুৱাকে যদি আমি ইজনে সিজনৰ হাত ধৰি আগুৱাই যাওঁ তেতিয়াহে আমি ভিউজ বা ফলোৱাৰ্ছ পাম। তো এইখিনি আছিল সৰু ভিডিঅ', বাকী অন্য এটা ভিডিঅ'ত আপোনালোকক আৰু পুনৰ লগ পাম। আজিলৈ বাই বাই।